Hello everyone, welcome to Akhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোক ক্লাছ 10 ৰ ইংলিছ লেসন 2 নেলসন মেন্ডেলা লং ৱাক টু ফ্ৰীডম এই লেসনটো আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। ইয়াৰ আগতেও অলৰেডি মই এইটো চেনেলত এইটো লেসনৰ ওপৰত ভিডিঅ' দিয়া আছে, কিন্তু তাত মানে কিছুমান কমেন্ট আহিছিলে যে সাউন্ডটো ভালকে অহা নাই, ভালকে বুজি পোৱা নাই বুলি। গতিকে আজি আমি এইটো ভিডিঅ'ত এই লেসনটো আমি সুন্দৰকৈ নতুনকৈ আকৌ বুজিবলৈ চেষ্টা কৰিম। আৰু তোমালোক কোনোবা যদি আগতে ভিডিঅ'টো চাইছা লেসনটো মানে ওপৰত ভিডিঅ' চাইছা তেনেহ'লে আজি ভিডিঅ'টো মই চাব পৰা, কাৰণ আমি এইটো ভিডিঅ' আজি নতুনকৈ আৰু অলপ ভালকৈ বুজিবলৈ এটা ভিতৰখনে বুজিবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ লেসনটো লাইন বাই লাইন আমি প্ৰতিটো ৱৰ্ডৰ ওপৰত বা প্ৰতিটো পেৰাগ্ৰাফৰ ওপৰত আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰি যাম। আৰু প্ৰথমে তোমালোক কৈ দিওঁ কিছুমান কমেন্ট এনেকৈ আহে যে ভালকৈ আখৰবিলাক মনি পোৱা নাই। গৈ তোমালোকে যেটো সকলে জানে তোমালোকে কি কৰিবা, ভিডিঅ' চাই আছে ন, ওপৰত সেটিংছৰ ওপৰত যেতিয়া ভিডিঅ' কোৱালিটি যেতিয়া 144 একেবাৰে লোৱেষ্ট হৈ থাকে তেতিয়াহ'লে আখৰবিলাক ভালকৈ মনিব পৰা নাযায়। গৈ তোমালোকে সেই পিকচাৰ কোৱালিটি যে অকমান 360 বা হায়াৰ কোৱালিটি কৰিলে তেতিয়াহ'লে মানে ভিডিঅ' কোৱালিটি তেতিয়াহ'লে ভালকৈ আখৰবিলাক মনিব পাৰিবা। বাৰু এতিয়া আমি আজি লেসনটো এতিয়া আৰম্ভ কৰোঁ। নেলসন মেন্ডেলা লং ৱাক টু ফ্ৰীডম। আৰু এই লেসনটো একচুৱেলি এটা এক্সট্ৰেক্ট হয়, এটা অংশ হয় তেখেতৰ যিখন নিজৰ অটোবায়োগ্ৰাফি হয়, আত্মজীৱনী নেলসন মেন্ডেলাৰ। তেখেতৰ গতিকে নেলসন ৰহিলালা মেন্ডেলা তেখেতৰ সম্পূৰ্ণ নাম। গতিকে তেখেতেই লিখিছে বা তেখেতৰ এটা এক্সট্ৰেক্ট হয়, যিহেতুকে আত্মজীৱনীখনৰ এটা পাৰ্ট আমি ইয়াত পঢ়িবলৈ পাম। বিফৰ ইউ ৰিড, তোমালোকে লেসনটো পঢ়াৰ আগত এটা পেৰাগ্ৰাফ দিছে। গতিকে পেৰাগ্ৰাফটো কি দিছে প্ৰথমে চাই লওঁ। গতিকে যিহেতুকে আমি আৰু কি হয় তোমালোকৰ বিশেষকৈ ইয়াৰ এই পাৰ্টটোৰ পৰা এইডোখৰ পৰা এক নম্বৰ প্ৰশ্ন আহি যায়। ইয়াৰ পৰা প্ৰশ্ন আহিছে আগত তোমালোকে যেনেকৈ কিমানখন আসনত মানে আসন পাইছিল, যেতিয়া এইটো কথা কিন্তু তোমালোকৰ লেসনত নাই, কিন্তু ইয়াৰ পৰা আগতে প্ৰশ্ন অহা দেখিছো। গতিকে আমি এই গোটেই প্ৰথমৰ পৰা শেষলৈকে লেসনটো সম্পূৰ্ণকৈ আমি পঢ়ি যাওঁ বা আলোচনা কৰি যাওঁ। এটা বিফৰ ইউ ৰিড। Apartheid is a political system that separates people according to their race. Can you say which of the three countries named below had such a political system until very recently? কি কৈছে এপাৰ্থাইড। এপাৰ্থাইড মানে বৰ্ণবৈষম্য, কি বুলি কোৱা হয় বৰ্ণবৈষম্য, মানে কাৰোবাৰ কালাৰ ৰং বা জাতি বেলেগ বেলেগ জাতি হিচাপে বা ৰং হিচাপে যেতিয়া মানুহক পৃথক পৃথককৈ ব্যৱহাৰ কৰা হয়, ঘৃণা কৰা হয়, গতিকে সেইটো বৈষম্য কৰা হয় আৰু কিন্তু পৃথক পৃথককৈ ভবা, গতিকে তাকে এপাৰ্থাইড চিষ্টেম বুলি কোৱা হয়। ইজ এ পলিটিকেল চিষ্টেম, এটা ৰাজনৈতিক এটা ব্যৱস্থা য'ত নেকি মানে শোষণ অত্যাচাৰ এটা ভাগ মানুহৰ বৰ্ণবৈষম্য কৰা হৈছিলে। ডেট ছেপাৰেটছ, য'ত নেকি ছেপাৰেট কৰা হয়, ভাগ কৰা হয় পিপল মানুহবিলাকক একৰ্ডিং টু দেয়াৰ ৰেছ, তেওঁলোকৰ ৰেছ অনুযায়ী, জাতি অনুযায়ী, মানুহৰ ৰং অনুযায়ী বা মানুহৰ কোন জাতিৰ কি কথা এনেকৈ যেতিয়া ভাগ কৰা হয়, এটা ৰাজনৈতিক চিষ্টেম হয় এপাৰ্থাইড চিষ্টেমটো। গতিকে হোৱাট ইজ এপাৰ্থাইড বুলি ক'লে তোমালোকে এইটো লিখিব পাৰা যে এপাৰ্থাইড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেটছ পিপল একৰ্ডিং টু দেয়াৰ ৰেছ, তেওঁলোকৰ এটা ৰাজনৈতিক ব্যৱস্থা হয় য'ত নেকি মানুহবিলাকক তেওঁলোকৰ জাতিগত হিচাপে বা বৰ্ণৰ ওপৰত কালাৰৰ ওপৰত মানুহক পৃথক পৃথককৈ ব্যৱহাৰ কৰা হয় বা ভাগ কৰা হয়। কেন ইউ চে হুইচ অফ থ্ৰী কাণ্ট্ৰিজ নেম বিলো, তোমালোকে ক'ব পাৰিবানে? কেন ইউ চে, তোমালোকে ক'ব পাৰিবানে হুইচ অফ দ্য থ্ৰী কাণ্ট্ৰিজ, তলত তিনিখন কাণ্ট্ৰি যে তিনিখন দেশৰ ভিতৰত নেম বিলত তলত দিয়া আছে হেড এ চাচ পলিটিকেল চিষ্টেম, য'ত নেকি এটা তেনেকুৱা ৰাজনৈতিক ব্যৱস্থা আছে আনটিল ভেৰি ৰিচেণ্টলি, খুব মানে বেছি নোহোৱা নাই, খুব কম দিনলৈকে এইটো ব্যৱস্থা য'ত আছিলে নেকি। কি আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, আমেৰিকাত নে চাউথ আফ্ৰিকা নে অষ্ট্ৰেলিয়া, দিয়া আছে। গতিকে চাউথ আফ্ৰিকা। গতিকে যিহেতুকে আমি নেলসন মেন্ডেলা কোন সকলোৱে জানাইছে, তোমালোকে নেলসন মেন্ডেলা কি আছিলে ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট আছিলে হ'ল চাউথ আফ্ৰিকাৰ। গতিকে তেখেতৰ নাম সকলোৱে জানোৱে। গতিকে সেই চাউথ আফ্ৰিকাৰ ৰাজনৈতিক যি ব্যৱস্থা, তেখেতৰ জীৱনৰ যি সংঘৰ্ষ কেনেকৈ মানে সেই বৰ্ণবৈষম্যৰ মাজৰ পৰা, য'ত নেকি হোৱাইট চুপ্ৰিমেচি যে ব্ৰিটিছসকল আছিলে তাত ব্ৰিটিছক কেনেকৈ শোষণ কৰিছিলে, তাৰ পৰা কেনেকৈ দেশখন মানে এখন গণতান্ত্ৰিক দেশ হিচাপে প্ৰথম ৰাষ্ট্ৰপতি হ'বলৈ পাৰিলে, এটা মানে খুব ধুনীয়া এটা তেখেতৰ জীৱনৰ যি যাত্ৰা সেই বিষয়ে ইয়াত মানে লেচনটো আমি পঢ়িবলৈ পাম। চ' have you heard of Nelson Mandela? Mandela and his African National Congress spent a lifetime fighting against apartheid. Mandela had to spend 30 years in prison. Finally, democratic elections were held in South Africa in 1994, and Mandela became the first black president of a new nation. এটো আমি যিখিনি কথা কৈ আছো সেইখিনি কথা লিখা আছে। কি কৈছে যে কি Have you heard of Nelson Mandela? তোমালোকে heard here মানে here
শুনিছানে হাৰ্ড শুনিছিলানে নেলছন মেণ্ডেলাৰ বিষয়ে তোমালোকে শুনিছিলানে সুধিছে তোমালোকক মেণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ মেণ্ডেলা আৰু তেওঁৰ দল যেটো ৰাজনৈতিক দল হয় কিন্তু ৰাজনৈতিক দলটোৰ নাম কি হয় তোমালোকে মনত থবা এক নম্বৰ প্ৰশ্ন আহি যাব পাৰে আৰু কি হয় তোমালোকক সব প্ৰথমতে কৈ দিছো কি হয় আজিকালি তোমালোকে যেহেতু কৈছে যে তোমালোক ইংলিছৰ কোৱেশ্চন পেপাৰ যেহেতুকে পেটাৰ্নটো অকমান চেঞ্জ হ'ব CBSE লগত এবাৰ পৰা তোমালোক অকমান পৃথক হ'ব আগৰ দৰে যেনে কোৱেশ্চন আনসাৰবিলাক আছিল হেয়াৰ পৰা অকমান পৃথক হ'ব বুলি যেটো কৈছে তো নটিফিকেশন দিছে যে কি CBSE ফলে অকমান CBSE দৰে হ'ব তেনেকুৱা হ'বলৈ হলে তোমালোকে কি হয় তোমালোকে লেসন বিলাক যিবিলাক লেসন হয় খুব থ্ৰো ৰিডিং কৰিব লাগিব তাৰ পৰা খুব মাজৰ পৰা কি প্ৰশ্ন আহে তোমালোকে ক'ব নোৱাৰা আৰু আগতে আমি প্ৰশ্ন কোৱেশ্চন আনসাৰ মুখস্থ কৰি আনসাৰ লিখিব পাৰিছিলো তেনেকুৱা খুব এতিয়া হয়তো খুব টান হ'ব তেনেকে নহ'ব তোমালোকে যদি থ্ৰলি লেসন বিলাক ভালকে নপঢ়া ৰিপিটেডলি নপঢ়া তেতিয়াহ'লে কোৱেশ্চন আনসাৰ ফৰ্ম পেলাবলৈ খুব টান হ'ব গতিকে যদি তোমালোকে লেসনবিলাক ভালকৈ পঢ়া হ'লে খুব ইজিলি তোমালোকে পৰীক্ষাত মাৰ্কছ উঠাব পাৰিব গতিকে লেসনবিলাক খুব ভালকৈ পঢ়িবা কিতাপৰ মাজৰ পৰা য'ৰ পৰা তোমালোক প্ৰশ্ন আহিব পাৰে আৰু লগতে কি হ'ল ৰিডিং কৰিলে তোমালোকৰ কি হ'ব যেহেতুকে তোমালোক আনচিন পেছেজৰ পৰা প্ৰশ্ন আহিব চিন পেছেজ আনচিন পেছেজ তোমালোক তাৰ পৰা পঢ়ি মেলি যেহেতুকে তোমালোকে প্ৰশ্ন উত্তৰ লিখিব লাগিব গতিকে তোমালোকে কি হয় ৰিডিং যদি এনেকে তোমালোকে প্ৰেক্টিছ কৰা হয় তোমালোকৰ ৰিডিঙৰ তোমালোকৰ হেতু এক্সাৰসাইজটো বেছি হ'ব তোমালোকে তেতিয়া ভালকে পঢ়ি মেলি যিকোনো বস্তু কেচ কৰিব পাৰিবা গতিকে ৰিডিংটো মাষ্ট তোমালোকে যিমান পাৰা ৰিডিং কৰিবা কেতিয়াবা হয়তো তোমালোকে এটা লাইন ওয়াৰ্ড বুজি নাপাও পাৰে বুজি নাপালেও কোনো ডাউট নহয় কিন্তু ৰিডিংটো তোমালোকে যিমানে অভ্যাস কৰে সিমানে তোমালোকৰ প্ৰশ্ন পৰীক্ষা মানে প্ৰশ্ন এনসাৰ কৰাত সহজ হ'ব বাৰু এতিয়া কি আহিলে দল আছিলে স্পেন আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আছিলে ন তেখেতৰ দলটোৰ নাম মেণ্ডেলাৰ তেওঁৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আফ্ৰিকা জাতীয় কংগ্ৰেছে স্পেণ্ড এ লাইফ টাইম ফাইটিং কৈছে পাৰ কৰিলে মানুহ স্পেণ্ড মানে পঠোৱা পাৰ কৰা লাইফ টাইম জীৱনজোৰা ফাইটিং সংঘৰ্ষ বা যুদ্ধ এগেইনষ্ট এপাৰ্থাইড কিহৰ বিৰুদ্ধে এগেইনষ্ট এপাৰ্থাইড যোনটো বৰ্ণবৈষম্যবাদ আছিলে মানুহৰ জাতিক লৈ বা ৰঙক লৈ যি বৰ্ণবৈষম্য আছিলে সেই বৈষম্যৰ বিৰুদ্ধে কি প্ৰায় জীৱনজোৰা সংঘৰ্ষ কৰিব লগা হৈছিলে মেণ্ডেলা হেড টু স্পেণ্ড 30 years in the prison কি কৈছিলে মেণ্ডেলাই কিমান বছৰ মেণ্ডেলা হেড টু স্পেণ্ড পাৰ কৰিবলগীয়া হৈছিলে 30 years in prison 30 বছৰ জেলত প্ৰিজন মানে কি হয় জেল হয় জেলত তেখেতে কাৰাবাস খাটিবলৈ 30 বছৰ কমটি বছৰ 30 বছৰ ধৰি জীৱনত আমাৰ তেখেত কাৰাবাস খটাৰ পিছতো তেখেতে কি হ'ব পাৰিছিলে আফ্ৰিকাৰ প্ৰেসিডেন্ট হ'ব পাৰিছিলে ৰাষ্ট্ৰপতি হ'ব পাৰিছিলে ফাইনেলি অৱশেষত ডেমক্ৰেটিক ইলেকশ্যনছ ৱেৰ হেল্ড ইন সাউথ আফ্ৰিকা ইন 1994 আৰু অৱশেষত ডেমক্ৰেটিক ইলেকশ্যন গণতান্ত্ৰিক ইলেকশ্যন হ'ল যেনেকৈ আমাৰ ইয়াত গণতান্ত্ৰিক ভাল হয় ইলেকশ্যন হয় প্ৰতি বছৰে প্ৰধানমন্ত্ৰীৰ কাৰণে ভোট দিয়ে জনসাধাৰণে তেনেকৈ লিডাৰ নিৰ্বাচন কৰিব পৰা সিস্টেম তাৰ আগতে তেনেকৈ গণতান্ত্ৰিক নিৰ্বাচনৰ ব্যৱস্থা কোন নাছিলে আফ্ৰিকাত নাছিলে সাউথ আফ্ৰিকাত গতিকে অৱশেষত কেতিয়া হৈছিলে কৈছে সাউথ আফ্ৰিকা ইন 1994 ফাৰ্ষ্ট ডেমক্ৰেটিক ইলেকশ্যন সাউথ আফ্ৰিকাত কেতিয়া হৈছিলে when the first democratic elections were held in South Africa তেনেকুৱা যে প্ৰশ্ন আহে তোমালোক কি হ'ব the first democratic elections were held in South Africa in 1994 and Mandela became the first black president of a new nation আৰু মেণ্ডেলাই became হৈছিলে the first black president প্ৰথমজন কলা ৰঙৰ কৃষ্ণাংগ যেটো কলা কৃষ্ণাংগ বুলি কৃষ্ণ বৰ্ণ বুলি নাই ব্যক্তি সেই দেশৰ নতুন এখন দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিলে কৈছে In this extract from his autobiography, Long Walk to Freedom, Mandela speaks about a historic occasion, the inauguration. Can you guess what the occasion might be? Check your guess with the news item from the BBC of 10th May 1994. কি কৈছে in this extract মানে এটা অংশ হয় এটা ভাগ from his তেখেতৰ autobiography পৰা from his autobiography কৈছে না autobiography আত্মজীৱনী যে নেকি যেতিয়া নিজৰ বিষয়ে যেতিয়া কোনোবা লিখে তাকি আত্মজীৱনী কয় আৰু কোনোবাই কাৰোবাৰ জীৱনৰ বিষয়ে লিখিলে কিন্তু বায়োগ্ৰাফি হয় কিন্তু অটোবায়োগ্ৰাফি মানে আত্মজীৱনী নিজে নিজৰ বিষয়ে লিখিছিলে from his autobiography তেখেতৰ আত্মজীৱনীখনৰ নাম কি হয় লং ৱাক টু ফ্ৰীডম যত নেকি আমি ইয়াত লিখা আছে লং ৱাক টু ফ্ৰীডম তেখেতৰ এটা লং ৱাক টু ফ্ৰীডমৰ যিখন আত্মজীৱনী হয় তাৰ এটা ভাগ এই লেসনটো আমি পঢ়িবলৈ পাইছো Mandela speaks about a historic occasion এটা ঐতিহাসিক দিনৰ বিষয়ে এটা অকেজনৰ বিষয়ে তেখেতে উল্লেখ কৰিছে দা ইনগ্ৰেচন মানে উদ্বোধনী সেই উদ্বোধনীটো কি হয় উদ্বোধনী হ'ব can you guess what the occasion might be আৰু can you guess তোমালোকে guess মানে কি অনুমান কৰিব পাৰিছানে what the occasion might be সেই যে অকেজনটো হৈছিলে সেই অনুষ্ঠানটো হৈছিলে
সেইদিনাখন উৎসৱটো হৈছিলে সেইটো কিহৰ কাৰণে হৈছে তোমালোকে অনুমান কৰিব পাৰিছানে কৈছে চেক ইউৰ গেছ উইথ দিছ নিউজ আইটেম ফ্ৰম BBC আৰু তোমালোকে সেই অনুমানটো ইয়াত চেক কৰিব পাৰা কি হ'ব পাৰে BBC এখন BBC নিউজ আইটেমৰ আৰ্টিকল দিয়া আছিলে 10 মে 1994 10 মে 1994 এটা নিউজ আৰ্টিকল হয় BBC তাত তোমালোকে এইটো দি কাটিংটো দি দিছে নিউজ আৰ্টিকল যেন লিখা আছিলে গতিকে সেইটো আমি ইয়াত পঢ়ি মেলি গম পাম এইটো হেডলাইন দিছে কি Mandela becomes South Africa's first black president. Mandela becomes হৈছে হ'ল South Africaৰ প্ৰথমজন black president, কলা ৰঙৰ বা কৃষ্ণাংগ বৰ্ণৰ president. এইটো নিউজ আৰ্টিকল হয় এটা বাতৰি কাকতৰ এটা শিৰোনাম লগতে কি কি লিখিছে তাত চাওঁ Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule. Mr. Mandela's African National Congress ANC party won 252 of the 400 seats in the first democratic elections of South Africa's history. So তোমালোকৰ এটা ভিডিওটো অকমান দীঘল হৈ যাব কাৰণ আমি আগৰ এটা ভিডিওত অলৰেডি এই মানে লেসনটো আলোচনা কৰিছো তাত অকমান শৰ্ট কৰি বা আমি মূল কথাবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু মই কমেন্টছন বহুত কমেন্ট পাইছে যে গোটেই প্ৰতিটো শব্দৰ অসমীয়াত ক'ব লাগে বা অকমান দীঘলকৈ বুজাই দিব লাগে ভালকৈ বুজি পোৱা নাই গতিকে আমি word by word গোটেই sentence by sentence paragraph by paragraph আমি এইটো ভিডিওত সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো অকমান দীঘলীয়া হ'ব আৰু তোমালোকে যদি এইটো বুজাত কোনো অসুবিধা পায় তেতিয়াহলে কমেন্টছত নিশ্চয় কমেন্ট কৰিবা নেক্সট টাইম আৰু ভিডিও মই বনাম এইটো লেসনৰ ওপৰত বা এইবিলাক লেসনৰ ওপৰত অলৰেডি প্ৰতিটো লেসনৰ ওপৰত ভিডিও দিয়াও আছে আৰু প্ৰতিটো লেসনৰ ওপৰত কোৱেশ্চনছৰ ওপৰত আলোচনা কৰিছো তোমালোকে যদি সেইবিলাক চোৱা নাই তাৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত তাত দিয়া থাকিব ক্লাছ 10 ইংলিছ প্লেলিষ্ট তাত তোমাৰ প্ৰতিটো ভিডিও তোমালোকে চাব পাৰা যদি কোনোবা চোৱা নাই বাৰু এতিয়া যেটো আমি লাহে লাহে বুজাই গৈ আছো ন দীঘলীয়া হৈ গৈছে কাৰণ তোমালোক কথাটো কৈ দিছো আৰু Nelson Mandela has become South Africa's first black president. Nelson Mandela has become South Africa's প্ৰথম black president হল after more than 3 centuries কি কৈছে after পাছত more than 3 centuries 300 শতিকাতকৈ বেছি 3 শতিকাতকৈ বেছি white rule মানে বগা বৰ্ণ যিটো শ্বেতাংগ বুলি কয় অসমীয়াত আমি বগা মানে ব্ৰিটিছ চৰকাৰ তাত ৰুল কৰি আছিলে প্ৰায় 300 বছৰ সেঞ্চুৰী মানে কি হয় শতিকা যেটো 100 বছৰে 1 সেঞ্চুৰী তেনেকৈ 3 সেঞ্চুৰী কৈ অধিক বছৰ মানে তাত ৰুল কৰি আছিলে হোৱাইট ৰুল বিলাকে তাৰ 300 বছৰ পিছত মানে প্ৰথমজন ব্লেক প্ৰেসিডেন্ট হৈছে সাউথ আফ্ৰিকাৰ Mr. Mandela's African National Congress Mr. Mandelaৰ যিটো দল আছিল কি আছিল African National Congress মানে মতবা এক নম্বৰ প্ৰশ্ন ইয়াৰ পৰা আহে এটা মানে নেলসন মেণ্ডেলাৰ যিটো পলিটিক্যাল পাৰ্টি আছিল এই পলিটিক্যাল পাৰ্টিৰ নাম কি আছিল the name of the political party of Nelson Mandela বা নেলসন মেণ্ডেলা কোনটো ৰাজনৈতিক দলৰ প্ৰতিনিধিত্ব কৰিছিল এনেকৈ আহিব পাৰে গতিকে তাৰ নামটো কি আছিল তাৰ অপচন যেটো আজিকালি এমসিকিউ আহে কেতিয়াবা তাত অপচন দিয়া থাকিব গতিকে তাৰ কি হ'ব আফ্ৰিকান নেশনাল কংগ্ৰেছ পাৰ্টি ওন পাৰ্টি মানে ANC আফ্ৰিকান নেশনাল কংগ্ৰেছ পাৰ্টিয়ে জিকিছিলে কিমানটা সিট জিকিছিলে 252টা 252 of 400 seats 400 খন আসনৰ ভিতৰত 252 খনত মেজৰিটি মানে বেছিকৈ আসন পাইছিলে আৰু জয় হৈছিলে তাৰ পিছত 250 ইয়াত তোমাৰ এইটো প্ৰশ্ন আহিব পাৰে কিমানখন আসন পাইছিলে how many seats has Nelson Mandela party won in the elections গতিকে থাকিব 252 out of 400 seats in the first democratic election of South Africa's history South Africaৰ ইতিহাসৰ প্ৰথম যিটো গণতান্ত্ৰিক ইলেকশন হৈছে তাত আফ্ৰিকান নেশনাল কংগ্ৰেছ বা নেলসন মেণ্ডেলাই 252টা সিট পাইছিলে 400 খন আসনৰ ভিতৰত The inauguration ceremony took place in the Union Buildings Amphitheater in Pretoria today attended by politicians and dignitaries from more than 140 countries around the world Never again will this beautiful land experience the oppression of one by another, said Nelson Mandela in his address. আৰু তোমালোকে যে এই আৰ্টিকেলটো পঢ়িছো ইয়াতে আমি লেসনটোত কি পাম তা এটা থুলমূল গোটেইখিনি বিষয়ত আমি ইয়াত পাই যাম তেতিয়া এইবিলাকৰ ওপৰতে দিয়া আছে আৰু খুব ইম্পৰ্টেন্ট হয় প্ৰেগ্ৰাফটো কাৰণ ইয়াত বহুতটা প্ৰশ্ন এনসাৰ লুকাই আছে এক নম্বৰীয়া প্ৰশ্ন The inauguration ceremony যেটো উদ্বোধনী অনুষ্ঠানটো ceremony হৈছিলে took place হৈছিলে ক'ত হৈছিলে in the Union Buildings Amphitheater in Pretoria তোমালোকে এইটো সুধিব প্ৰশ্ন আহে যে where the inauguration ceremony took place বা ক'ত হৈছিল এনেকৈ আহিব পাৰে তোমালোকে কি হ'ব the inauguration ceremony took place
in the Union Buildings Amphitheater. Union Buildings Amphitheater in Pretoria today. যেটো উদ্বোধন অনুষ্ঠান হৈছিলে হেতু কৰিছিলে ইউনিয়ন বিল্ডিংছ বুলি এটা বিল্ডিং আছে এম্পিথিয়েটাৰ এম্পিথিয়েটাৰ মানে এটা কি হয় এটা খোলা মানে এটা ফিল্ড আছে চাৰিওফালে যেনেকৈ ক্ৰিকেট বৰ্তমান আমি ক্ৰিকেট বা ফুটবল খেলি ষ্টেডিয়াম দেখোঁ নহয় ষ্টেডিয়ামৰ চাৰিওফালে খোলা চিট থাকে ঠিক তেনেকৈ আগৰ দিনতো সেনেকৈ পকা মাজতে এটা মুকলি ঠাই আছে তাৰ চাৰিওফালে মানে এনেকৈ পকা কৰি চিটৰ নিচিনা ৰাউণ্ডকৈ আছে এইটো এম্পিথিয়েটাৰ বুলি কোৱা হয় ইন প্ৰিটৰিয়া ক'ত প্ৰিটৰিয়া টুডে এটেণ্ডেড পলিটিচিয়ানছ ৰাজনীতিবিদসকলে উপস্থিত হৈছিলে এণ্ড ডিগনিটাৰিজ মানে গণ্যমান্য ব্যক্তি ডিগনিটাৰিজ মানে কি হয় গণ্যমান্য ৰাজনৈতিকবিলাক গণ্যমান্য ব্যক্তি ফ্ৰম মোৰ দেন 140 কাউণ্ট্ৰিজ এৰাউণ্ড দ্য ৱৰ্ল্ড বিশ্বৰ 140খনতকৈ বেছি দেশৰ মানুহে মানে যিবিলাক ৰাজনীতিবিদ হওক বা গণ্যমান্য ব্যক্তিবিলাক আহি তাত উপস্থিত হৈছিলে কৈছে সেই প্ৰগ্ৰামটোত ইনগ্ৰেশ্যন উদ্বোধনী অনুষ্ঠানত never again will this beautiful land experience the oppression of one by another কি কৈছে never কেতিয়াও আৰু পুনৰ এই বিউটিফুল লেণ্ডখনে এই ধুনীয়া আমাৰ ঠাইখনত আফ্ৰিকাৰ কথা কৈছে নেলছন মেণ্ডেলাই কৈছে যে এক্সপিৰিয়েঞ্চ অভিজ্ঞতা কেতিয়াও এনেকুৱা অভিজ্ঞতা লাভ কৰিবলগা নহয় দ্য অপাৰেশ্যন মানে কি শোষণ কষ্ট দিয়া মানুহক শোষণ কৰা এই শোষণৰ বা এই কষ্ট অত্যাচাৰ অপাৰেশ্যন অত্যাচাৰ বা শোষণ অত্যাচাৰ কেতিয়া এজনে আনজনৰ ওপৰত কৰা যি অত্যাচাৰ যিহেতুকে তাৰ আগলৈকে হোৱাইটবিলাকে যিবিলাক হোৱাইট আছিলে বা ব্ৰিটিছবিলাকে শোষণ কৰি ৰাখিছিল তেওঁলোকৰ ওপৰত গতিকে আজিৰ পৰা পুনৰ কেতিয়াও এই আমাৰ ধুনীয়া ঠাইখনে এক অভিজ্ঞতা লাভ কৰিবলৈ অপাৰেশ্যনৰ অত্যাচাৰ এজনে আনজনৰ ওপৰত কৰা অত্যাচাৰ কেতিয়া আৰু সহিব লগা বা তেনেকুৱা কেতিয়াও দেখিব লগা নহ'ব ছেট নেলছন মেণ্ডেলা ইন হিজ এড্ৰেছ নেলছন মেণ্ডেলাই তেখেতৰ যি ভাষণ আছিলে তাত তেওঁ কৈছে বুলি নিউজ আৰ্টিকল যিহেতু নিউজখন উল্লেখ কৰিছে কোট কৰিছে আৰু জুবিলেণ্ট চিনছ অন দ্য ষ্ট্ৰীটছ অফ প্ৰিটৰিয়া ফলোড দ্য চেৰিমনি উইথ ব্লেকছ হোৱাইটছ এণ্ড কালাৰ্ডছ celebrating together. More than 1 million South African men, women, and children of all races sang and danced with joy. কি কৈছে jubilant scenes. Jubilant মানে কি actually উল্লাসিত হয় মানে খুব আনন্দৰে অভাৰ মানুহে যেতিয়া বেছি আনন্দ লাভ কৰে jubilant scenes মানে খুব উল্লাসিত মানুহে আনন্দ ফূৰ্তি এটা দৃশ্য দেখিবলৈ গৈছে ইন দ্য ষ্ট্ৰীটছ অফ প্ৰিটৰিয়া নামৰ যিটো ক'ত হৈছিলে ইনগ্ৰেশ্যন প্ৰগ্ৰামটো প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিংছ এম্পিথিয়েটাৰ হৈছিলে ন গতিকে সেই প্ৰিটৰিয়াত মানুহে এটা মানে আনন্দদায়ক উল্লাসিত ছবি দেখিবলৈ পোৱা গৈছে ফলোড দ্য চেৰিমনি উইথ দ্য ব্লেক য'ত নেকি কলা ৰঙৰ ব্যক্তি বা কৃষ্ণাংগ হোৱাইট বগা ৰঙৰ ব্যক্তি বা বিভিন্ন ৰঙৰ মানুহে তাত আহি সকলোৱে একেলগে চেলিব্ৰেট কৰিছে তাত আনন্দ উল্লাস কৰিছে টুগেডাৰ একেলগে মোৰ দেন 1 মিলিয়ন এইটো যিটো 1 মিলিয়ন মানে কি এইটো আমাৰ ইণ্ডিয়ান হেড ক'ব লাগিব কিমান 1,10,000 অযুত লাখ সৰি 1 মিলিয়ন নহয় এইটো সৰি 1 মিলিয়ন ভুল হৈছে 100,000 মানে 1 লাখ সাউথ আফ্ৰিকাৰ মানুহ পুৰুষ তিৰোতা চিলড্ৰেন সকলোৱে আহি তেওঁলোকৰ এই প্ৰিটৰিয়াত একেলগে গান গাইছে নাচিছে উজ্জয় তেওঁলোকে খুব আনন্দ ফূৰ্তিতে প্ৰায় 1 লাখ তাত সাউথ আফ্ৰিকাৰ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী বা সৰু ল'ৰা ছোৱালী সকলোৱে আহি একেলগে ফূৰ্তি কৰিছে এইটো এটা নিউজ আৰ্টিকল হয় গতিকে ইয়াত লিখা আছে দ্য নেক্সট মেইন লেচনটো এতিয়া আমি পঢ়োঁ 10th May dawn bright and clear. For the past few days, I had been pleasantly beset by dignitaries and world leaders who were coming to pay their respects before the inauguration. The inauguration would be the largest gathering ever of international leaders on South African soil. কি কৈছে 10th May যেনেকৈ যোনদিনাখন শপত গ্ৰহণ অনুষ্ঠান বা উদ্বোধনী অনুষ্ঠানটো কেতিয়া হৈছিলে মে মাহৰ 10 তাৰিখে আছিলে ন আমি আগতে নিউজ আৰ্টিকল পঢ়িবলৈ পাই আছোঁ গতিকে এইখিনি কথা কোনে কৈছে এইখিনি কথা নেলছন মেণ্ডেলাই তেখেতৰ আত্মজীৱনী হয় গতিকে নেলছন মেণ্ডেলাই কোৱা কথাখিনি লিখা আছে 10th May 10 মে dawn bright and clear dawn মানে কি হয় আৰম্ভ হৈছে দিনটো আৰম্ভ হোৱা এটা বিগিন dawn মানে এটা দিন ৰাতিপুৱা আমাৰ দিনটো আৰম্ভ হয় ৰাতিপুৱা যিটো যেনেকৈ আৰম্ভ হয় সেই আৰম্ভ হোৱাটো কয় dawn bright and clear দিনটো আৰম্ভ হৈছে এটা উজ্জ্বল আৰু মানে ক্লিয়াৰ চবফালে মানে উজ্জ্বল এটা দিন এটা সুন্দৰ দিনে ৰাতিপুৱাটো আৰম্ভ হয় বা দিনটো 10 মে দিনটো আৰম্ভ হৈছে কৈছে ফৰ দ্য পাষ্ট ফিউ ডেইজ এই কেইদিনমান যোৱা কেইদিনমান ধৰি
I had been pleasantly beside by dignitaries. I had been মোৰ লগতে আছো মানে besides by মানে কি হয় to be surrounded closely by মানে মোৰ ওচৰে পাছৰে মোৰ লগত একেলগে আছে beside by dignitaries মানে কি গণ্যমান্য ব্যক্তি বহুতো গণ্যমান্য ব্যক্তি মোৰ লগতে আছে যোৱা কিমান ধৰি and world leaders আৰু বিশ্বৰ কিছুমান নেতা বিশ্বৰ বিভিন্ন দেশৰ নেতাবিলাকে world leaders who were coming to pay their respects before the inauguration যোনবিলাকে আহিছে pay their respect সন্মান যাচিবলৈ before the inauguration যেটো নেকি শপত গ্ৰহণ অনুষ্ঠান হ'ব বা উদ্বোধনী অনুষ্ঠান হ'ব ৰাষ্ট্ৰপতিৰ সেই অনুষ্ঠানটোত তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিবলৈ মোৰ লগত যোৱা কিছুমান ধৰি বিভিন্ন গণ্যমান্য ব্যক্তি আৰু বিশ্বৰ বিভিন্ন লিডাৰ মোৰ লগত আছে এইখিনি কৈছে The inauguration would be the largest gathering ever of international leaders on South African soil. The inauguration উদ্বোধনী অনুষ্ঠানটো হ'ব শপত গ্ৰহণ অনুষ্ঠানটো হ'ব would be হ'ব largest gathering মানে সকলোতকৈ ডাঙৰ এটা মানুহ gathering মানে এটা গোট খোৱা largest বহুত মানুহৰ গোট খোৱা এটা দিন হ'ব ever মানে এটো মানে সবতকৈ বেছি ডাঙৰ gathering হ'ব ইন্টাৰনেশ্যনেল লিডাৰ য'ত নেকি আন্তঃৰাষ্ট্ৰীয় বিভিন্ন লিডাৰ বিলাক নেতা বিলাক আহি সাউথ আফ্ৰিকাৰ মাটিত একেলগে লগ খাব যেটো সবতকৈ মানে সাউথ আফ্ৰিকান হিষ্ট্ৰী বা ইতিহাস দেখত সবতকৈ বেছি গোট খোৱা আন্তঃৰাষ্ট্ৰীয় লিডাৰ বিলাকে গোট খোৱা গণ্য মানে ব্যক্তি হলে গোট খোৱা দিন হ'ব গৈছে কোনটো দিন ইনগ্ৰেচন দিনটো বুজি পাইছানে তোমালোকে যদি বুজি পোৱা নাই এটো তোমালোকে কমেন্ট কৰিব পাৰা আমি নেক্সট টাইম আৰু বেলেগ কো আমি বা আৰু বুজিবলৈ আলোচনা কৰিব চেষ্টা কৰিম নেক্সট ভিডিও বিলাকত The ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria. For decades, this had been the seat of white supremacy, and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. You say the ceremonies took place in the lovely sandstone amphitheater. You say এই ceremonies to এই অনুষ্ঠানটো আজি উৎসৱটো হয় আৰম্ভ হৈছে আৰু এই ceremony took place হৈছে ক'ত কৰিছে took place মানে ঠাইত হৈছে lovely sandstone য'ত নেকি sandstone মানে কি হয় বালিৰ নিমিত হিল বালিৰ নিমিত এটা মানে পকাৰ আগৰ দিনৰ পকাৰ যেনে পকাৰ এটা এম্পিথিয়েটাৰ হয় এম্পিথিয়েটাৰ তোমাক কৈছো এ বিল্ডিং উইদাউট এ রুফ এটা মানে ঘৰ চাৰিওফালে যেনেকৈ আমাৰ ষ্টেডিয়াম হয় উইদাউট ওপৰত কোনো চালি নাথাকে উইথ মেনি rows seats rising in step মানে rising step মানে ঘূৰ্ণীয়াকৈ তাৰমানে লাইন হাৰি সিট আছে যদি ওখ হৈ গৈ আছে ক্ৰমান্বয়ে seats rising step typically ancient Greece and Rome আৰু গ্ৰীচত এইবিলাক দেখিবলৈ পোৱা যায় এনেকুৱা এম্পিথিয়েটাৰ formed by the Union buildings in য'ত নেকি Union building বোলে এটা বিল্ডিং আছে তাৰ এটা এম্পিথিয়েটাৰ আছে ক'ত ভিক্টোৰিয়া For decades these had been the seats of white supremacy For decades দশক ধৰি দশক মানে যেনে আমি সেঞ্চুৰী পাইছো সেঞ্চুৰী মানে 100 বছৰ সেঞ্চুৰী decades টুকে 10 বছৰ এটা দশক হয় গতিকে decades for দশক ধৰি this had been a seat বিলাক the seat white supremacy মানে সেই কিশতাংগ মানুহ বিলাকৰ বা ব্ৰিটিছসকলৰ তাত অধিপত্য আছিল সুপ্ৰিমেসি আছিল অধিপত্য আছিল and now আৰু এতিয়া it was the site of a rainbow gathering of different colors and nations for the installation of the South Africa's first democratic non-racial government কি কৈছে আৰু এতিয়া এইটো ঠাইৰ এই সাইটটো of a rainbow gathering ইয়াত মানে rainbow মানে বিভিন্ন ৰঙৰ বুজাব ৰেইনবো মানে বগা কলা বুলি সকলো বগা আগতে অকল বগা ৰঙৰ ব্যক্তি হোৱাইট ব্ৰিটিছ বিলাকে আছিল কিন্তু এতিয়া আজি চেতাংগ বা কৃষ্ণাংগ বুলি কোৱা কথা বগা ৰঙা বগা কলা সকলো মানুহ ব্যক্তিয়াত মিক্স হৈ মিলা দেখিব পাইছে গ্যাদাৰিং হৈছে তাত গুড খাইছে ডিফাইন কালাৰ্স বিভিন্ন ৰঙৰ এন্ড নেশনস আৰু বিভিন্ন দেশত উপস্থিত হৈছে হি ইনষ্টলেচন স্থাপন কৰা ইনষ্টলেচন মানে কি হয় তাত মানে অভিষেক ঘটাবৰ কাৰণে প্ৰতিষ্ঠা কৰি অভিষেক যেন আমি অভিষেক বুলি কোৱা কোনোবা এটা বস্তু আৰম্ভণি কৰিবৰ কাৰণে ইনষ্টলেচন অফ সাউথ আফ্ৰিকা's ফাৰ্ষ্ট আৰু সাউথ আফ্ৰিকাৰ প্ৰথম ডেমোক্ৰেটিক গণতান্ত্ৰিক আৰু নন ৰেচিয়েল এখন য'ত নেকি কোনো জাতিভেদ নথকা এখন চৰকাৰ গঠন কৰিবৰ কাৰণে সকলো তাত গোট খাইছে হি কৈছে On that lovely autumn day, I was accompanied by my daughter Zenani. On the podium, Mr. De Klerk was first sworn in as second deputy president. Then, আমি ইয়াতে আলোচনা কৰি লওঁ এইটো নেক্সট পৃষ্ঠাত যাম পেজত যাম
on that lovely autumn day, সেই দিনটোৰ lovely মানে ভাল autumn day মানে কি যে শৰৎকাল autumn day শৰৎকাল সেই lovely autumn day সেই দিনটো 10th May আছিলে মে মাহত autumn day হয় একচুয়ালি শৰৎকালে হয় মানে সেই ধুনীয়া autumn day টোত I was মোৰ লগত accompany মানে লগত থকা সংগী হোৱা মোৰ সংগ দিছিলে কোনে accompany কৰিছিলে সংগ দিছিলে কোনে মোৰ লগত আছিলে by my daughter মোৰ জি জেনানী এটা তোমালোকৰ এটো এটা এখন প্ৰশ্ন আহিব what is the name of the daughter of Nelson Mandela who accompanied Nelson Mandela in the inauguration program বা মানে দেখল কেন হলো what is the name of Nelson Mandela বুলি তোমালোকৰ আহে তেতিয়া হলে দাতৰ নামটো কি হয় জেনানী on the podium podium মানে কি হয় মঞ্চ যেটো মঞ্চ হয় podium on the podium Mr. De Klerk মানে এজন Mr. De Klerk এজন ব্যক্তি was sworn in as a second deputy president Mr. De Klerk নামৰ এজন ব্যক্তি জনে কি তাত sworn in কৰিছে sworn মানে শপত গ্ৰহণ লৈছে যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী বিলাক ৰাষ্ট্ৰপতি শপত গ্ৰহণ কৰে যেতিয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত শপত গ্ৰহণ কৰে তেনেকৈ Mr. De Klerk ফাৰ্স্ট তাত শপত গ্ৰহণ লৈছে কি হিচাপে এজন as a second deputy president এজন মানে দ্বিতীয় ডেপুটি প্ৰেসিডেন্ট হিচাপে উপৰাষ্ট্ৰপতি হিচাপে দ্বিতীয় উপৰাষ্ট্ৰপতি প্ৰথম উপৰাষ্ট্ৰপতি দ্বিতীয় উপৰাষ্ট্ৰপতি দুজন তাত শপত তোমালোকে এটো বহুত খেলিমেলি হয় কিন্তু প্ৰথমতে কোনে শপত গ্ৰহণ লৈছিলে ফাৰ্স্ট sworn as a কোনে কৈছিলে second deputy president আৰু তেওঁ মিস্টাৰ ডে ক্লাৰ্ক and then তাৰ পিছত কোনে the next পেজ যাও then Thabo Mbeki was sworn in as first deputy president as second deputy president হিচাপে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে মিস্টাৰ ডে ক্লাৰ্কে শপত কৰিছিলে প্ৰথমতে লৈছিলে তেখেতে শপত গ্ৰহণ কৰিছিলে আৰু দ্বিতীয়তে সেকেন্ডতে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট হিচাপে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে কোনে থাবো এমবেকিয়ে শপত গ্ৰহণ কৰিছিল তাৰ লৈছে sworn in কৰিছিল when it was my turn যেতিয়া এটো মোৰ বাৰী আহিলে মোৰ টাৰ্ণ আহিলে I pledge to obey and uphold the constitution and to devote myself to the well-being of the republic and its people কি হৈছে আৰু যেতিয়া এটো মোৰ টাৰ্ণ আহিলে তেতিয়া মই শপত ললো pledge ললো মহাপদ ললো কিহৰ কাৰণে কৈছে টু ওবে মানি চলিব না মানি চলিব না এন্ড আপহোল মানে সমৰ্থন কৰা বা মেইনটেইন কৰি ৰখা দা যেটো সংবিধানখন মোৰ হিৰত লৈ এন্ড টু ডিভোট মাইসেলফ আৰু মোক উৎসৰ্গা কৰিম ডিভোট মানে সমৰ্পণ কৰা উৎসৰ্গা কৰা ডিভোট মাইসেলফ মুঞ্জকে উৎসৰ্গা কৰিম দা ওয়েল বিং অফ দা ৰিপাব্লিক অফ দা এন্ড ইটস পিপল মোৰ যিখন ৰিপাব্লিক হয় গণৰাজ্য মানে যুক্তৰাজ্য আছে ৰিপাব্লিক আছে মোৰ দেশখনৰ বা মোৰ মানৱখিনিৰ বাবে মই নিজকে উৎসৰ্গা কৰিম বুলি তেখেতে যেতিয়া তেখেতৰ মানে টাৰ্ণ আহিলে তেতিয়া তেখেতে শপত লৈছে টু দা assemble guest and the watching world to the assemble guest assemble মানে তাত গুড খোৱা একত্ৰিত হোৱা একেলগে অহা গেষ্ট অতিথি বিলাক আৰু watching world আৰু গোটেই বিশ্বজুৰি চাই আছে তেওঁ কৈছে I said মই কৈছিলো today all of us do by our presence here confer glory and hope to newborn liberty out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud কি কৈছে today আজি all of us do আমি সকলোৱে কৰিছো by our presence here আমাৰ ইয়াত উপস্থিতিৰে confer glory confer মানে give here মানে ইয়াত মানে confer মানে a formal word এটা formal হয় here give মানে ইয়াত মই নিজকে confer কৰিছো glory আমাৰ যেটো glory মানে গৌৰৱ আমাৰ যেটো সন্মান glory and hope to newborn liberty আৰু আমাৰ আশা যিখন নতুনকৈ সৃষ্টি হোৱা liberty আমাৰ স্বাধীন আমাৰ দেশখন আমি আজি আৰু শপত লৈছো আমাৰ স্বাধীন দেশখন আমি যি কনফাৰ কৰিছো মানে কি কৈছো মই দিছো যে আমাৰ যি গ্লোৰি হয় সন্মান এই নতুনকৈ জন্ম হোৱা আমাৰ স্বাধীন দেশখনত সমৰ্পণ কৰিছো আশা যি আশা হৈছে হেতু কথা হৈছে out of the experience of an extraordinary human disaster out of the experience যেটো নেকি অভিজ্ঞতা কৈছিলে extraordinary অসাধাৰণ human অসাধাৰণ মানুহৰ মানৱিক মানৱতাৰ স্খলন ঘটিছিলে যেহেতু এটা সেই সময়ত কি আছিল হোৱাইট সুপ্ৰিমেসি আছিল ব্ৰিটিছৰ শোষণ কৰি আছিল অপাৰেচন কৰিছিল ন অত্যাচাৰ কৰিছিল যেটো অসাধাৰণ মানুহৰ মানৱতাৰ স্খলন ঘটিছিল হিউম্যান ডিজাস্টাৰ মানে মানৱতাৰ ধ্বংসলীলা চলিছিল বা
ডিজাস্টাৰ আছিলে স্খলন হৈছিলে that lasted too long যেটো নেকি বহু দিন ধৰি চলি আছিলে too long মানে lasted মানে আছিলে too long বহু দিন ধৰি must be born a society আৰু এতিয়া নতুন এখন সমাজৰ জন্ম হ'ব য'ত নেকি of which all humanity will be proud য'ত নেকি সকলো মানৱতা ইয়াত গৌৰৱ অনুভৱ কৰিব We who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil. We thank all of our distinguished international guests for having come to take possession with the people of our country or of what is, after all, a common victory for justice, for peace, for human dignity. We who are outlaws not so long ago. আমি যোনে নেকি যোনবিলাকে outlaws মানে তোমাক দিছে ইয়াত because of its policy apartheid many countries and earlier broken diplomatic relation মানে outlaws মানে আন দেশৰ বিলাকৰ লগত এটা সম্পৰ্ক নোহোৱা হৈ গৈছিলে কিহৰ কাৰণে because of apartheid বৰ্ণবৈষম্যৰ কাৰণে বহু দেশে ইয়াত নেকি ডিপ্লোমেটিক যেটো মানে কূটনৈতিক সম্পৰ্ক আছে আন দেশৰ লগত হেতু not so long ago হেতু মানে outlaws কোনো সম্পৰ্ক স্থাপন নোহোৱা হৈ আছিল have today আজি been given a rare privilege কিন্তু আমি এটা rare privilege মানে বিশেষ অধিকাৰ right পাইছো আমি হোস্ট কৰিবলৈ to be host মানে আমাৰ যেহেতুকে বহুত দিনৰ আগলৈকে আমাৰ গুণ ডিপ্লোমেটিক আন দেশৰ কানেকশন হৈছিল কিন্তু আজি আমি অভূতপূৰ্বভাৱে এটা প্ৰিভিলেজ সন্মান প্ৰদৰ্শন কৰিব কাৰণে প্ৰিভিলেজ মানে কি হৈ গৈছে বিশেষ অধিকাৰ পাইছো কি কাৰণ হোস্ট কৰিব কাৰণে আলহী অতিথিক হোস্ট কৰা মানে কি হয় ওয়েলকাম কৰা কাবাক আলহী অতিথিক শুশ্ৰূষা কৰিবলৈ মানে অতুৰা নেশ্যন বিভিন্ন দেশৰ আলহী মানে বিভিন্ন দেশৰ লিডাৰবিলাক তাত গৈছে যেহেতুকে তেওঁলোকক শুশ্ৰূষা কৰিবলৈ আমি সুবিধা পাইছো প্ৰিভিলেজ অধিকাৰ পাইছো of the world of our own soil আমাৰ নিজৰ ঠাইতে আমি তেওঁলোকক শুশ্ৰূষা কৰিবলৈ আমি সুবিধা পাইছো We thank all of our distinguished international guests for having come to take possession with the people of our country what is after all common victory for justice, for peace, for human dignity. কি কৈছে We thank আমি ধন্যবাদ জ্ঞাপন কৰিছো of our distinguished আমাৰ নিৰ্দিষ্ট বিশিষ্ট যিলা আন্তঃৰাষ্ট্ৰীয় অতিথি আহি আছে ইন্টাৰনেশ্যনেল গেষ্ট আছে গেষ্ট মানে অতিথি ইন্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় distinguished বিশিষ্ট for having come to যোনকে আমাক আহিছে take possession মানে অধিকাৰ মানে ইয়াত আহি উপস্থিত হৈছে আমাৰ অধিকাৰ আমাৰ যে অধিকাৰ পাইছো আমাৰ যে স্বাধীনতা পাইছো তাক মানে তেওঁ সমৰ্থন কৰিবলৈ আহিছে with the people of our country আমাৰ মানুহবিলাকৰ লগত of what is after all যেটো নেকি after all a common victory এটা সাধাৰণ আমাৰ victory জয় হয় পৰ্যত নেকি ন্যায় justice ন্যায়ৰ এটা জয় for peace আমাৰ শান্তিৰ কাৰণে for human dignity মানৱতাৰ খ্যাতিৰ কাৰণে dignity মানে খ্যাতি বা এই বুজায় We have at least achieved our political emancipation. We pledge ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. We have, আমি, at last, অৱশেষত, আমি achieve কৰিলো, আমি উপনীত হলোগৈ, our political emancipation, আমাৰ political emancipation, emancipation কি freedom from restriction, যি ৰাজনৈতিক বাধা আছিলে, freedom মানে বাধা আছিলে বা স্বাধীনতা নাছিলে হেয়াৰ পৰা ৰাজনৈতিক বাধাৰ পৰা আমি মুক্ত হলো আমি আমাৰ পলিটিক্যাল কি পালো স্বাধীনতা পাবলৈ সক্ষম হলো we pledge ourselves আমি নিজকে শপত লৈছো যে to liberate আমি মুক্ত কৰিম all our people আমাৰ মানুহবিলাক আমি মুক্ত কৰিম কিহৰ পৰা from the continuing bondage of poverty আমাৰ যেটো বন্দেজ মানে গুলামী মানে স্লেভ যেটো নেকি দাসত্বৰ পৰা বা দাসত্বৰ যেটো মানে দৰিদ্ৰতাৰ যি দাসত্ব আছে তাৰ পৰা আমি মুক্ত কৰিম বুলি কৈছে লিবাৰেট মুক্ত কৰিম ডিপ্ৰাইভেশ্যন মানে কি হয় বঞ্চনা যে আমি বঞ্চিত হৈ আছিলো বহুত মানে প্ৰবঞ্চিত হৈ আছিলো দৰিদ্ৰতাৰ যি আমাৰ দাসত্বৰ পৰা কি হয় ডিপ্ৰাইভেশ্যন মানে কি কৈছিলো বঞ্চনাৰ পৰা সাফাৰিং আমাৰ যি কষ্ট লাভ আমি কষ্ট খাই আছিলো সাফাৰ কৰি আছিলো জেন্ডাৰ এণ্ড আদাৰ ডিস্ক্ৰিমিনেশ্যন আৰু আমাৰ যি জেন্ডাৰ আছিলে লিংগ বৈষম্য বা কালাৰ বৈষম্যৰ পৰা বা আমাৰ কি হ'ব জাতিগতভাৱে যি প্ৰবঞ্চনা বঞ্চিত হৈ আছিলে হেৰ পৰা আমি আমাৰ গোটেই দেশৰ মানুহবিলাক আমি মুক্ত কৰিম বুলি কৈছে
The sun shall never set on so glorious or a glorious a human achievement. The sun never set. আৰু যি আমাৰ এই হিউমেন কি কৈছে এচিভমেণ্ট আমাৰ মানৱতাৰ যি জয় হ'ল এই জয়ত কেতিয়া আমাৰ বেলি আৰু কেতিয়াও মাৰ নাযায় নেভাৰ ছেট আমাৰ যি মানৱতাৰ যি জয় হৈছে সেই জয়ৰ যি বেলি সেই কেতিয়াও মাৰ নাযাব লেট ফ্ৰীডম ৰেইন গড ব্লেছ আফ্ৰিকা লেট ফ্ৰীডম ৰেইন যে স্বাধীনতাৰ চবফালে মানে স্বাধীনতাৰ পৰিপূৰক ৰেইন মানে ৰাজত্ব কৰা ৰুল কৰা চাৰিওফালে স্বাধীনতাৰ পৰিপূৰক ৰাজত্ব কৰক গড ব্লেছ আফ্ৰিকা ভগৱানে আফ্ৰিকাক আশীৰ্বাদ কৰক সো এইখিনিলৈকে আজি আমি প্ৰথম যেটো তোমাৰ পেৰাগ্ৰাফ বুলি ক'বলৈ প্ৰথম যেটো পাৰ্ট তাৰপিছতে অৰেঞ্জ কুৱেশ্যন কিছুমান দিছে ইয়ালৈকে আজি ভিডিঅ'ত আমি আলোচনা কৰিলোঁ কাৰণ তোমালোকে চোৱা এইটো এনেকৈ আমি লাহে লাহে আলোচনা কৰোঁতে বহুত দীঘলীয়া হৈ যায় আৰু এটা ভিডিঅ'তে আজি আমি গোটেইটো কমপ্লিট কৰিবলৈ আৰু ভিডিঅ'টো বহুত দীঘল হৈ যায় তোমালোকে হয়তো বহুত বৰ হৈ যাবা আমনি পাবা গতিকে নেক্সট এটা ভিডিঅ'ত বাকী যি আমাৰ ৰৈ গ'ল যেহেতুকে আমি প্ৰথম যেতিয়া ইন্ট্ৰডাকশ্যন আৰম্ভ কৰিলোঁ প্ৰথম হেয়াৰ পৰা তোমালোক পেপাৰ কাটিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি বহুত টাইম লাগি গ'ল গতিকে আমি লেচনটো নেক্সট এটা ভিডিঅ'ত সম্পূৰ্ণ কমপ্লিট কৰিব পাৰিম আমি নেক্সট এটা ভিডিঅ'ত ইয়াৰ যি ছেকেণ্ড যিবিলাক পাৰ্ট আছে সেই মানে বাকী যি ৰৈ গ'ল সেইখিনি আমি নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰিম ইয়ালৈকে তোমালোকে বুজি পাইছা নে যদি বুজি পাইছা নিশ্চয় কমেণ্ট কৰিবা যদি ভাল পাইছা তোমালোকে লাইক এটা কৰিবা তোমাৰ ফ্ৰেণ্ডৰ যিমান শ্বেয়াৰ কৰিবা আৰু লগতে তোমালোকে যদি বুজাত কিবা অসুবিধা পাইছা তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিবা নেক্সট টাইম আমি সেই নেক্সট ভিডিঅ'ত মানে এইবিলাকো ইয়াত ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যে ভাবিছা যে নহয় ইমান দীঘল হ'লেও একেটা ভিডিঅ'তে কমপ্লিট হ'ব লাগিছিল তেতিয়াহ'লে কমেণ্ট কৰিবা নিশ্চয়কৈ নেক্সট টাইম ভিডিঅ'ত মই একেটা ভিডিঅ'তে হ'লেও গোটেই লেচনটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিম আৰু কোনোবা যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৈ দিছোঁ আৰু কমন ডাইলগ তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ফৰ ৱাচিং